আসাম পুলিচৰ কাৰণে মই ট্ৰাই কৰিবলৈ দৌৰিবলৈ গ'লোঁ। সেইদিনাখন আপোনাৰ আহি ৰাতি মোৰ 24বাৰমান চিজাৰ আহিছে। নমস্কাৰ, আমি আছোঁ এতিয়া নৈ উৰিয়া গাঁৱত। সেয়েহে এজন বৃদ্ধ মানুহ তেখেতলৈ আহিছোঁ। তেখেতৰ ল'ৰা শাৰীৰিকভাৱে অসুস্থ শুনা পাইছোঁ। তেখেতৰ ওচৰলৈ যাওঁ আৰু কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ ওচৰলৈ আহিলোঁ আমি। হয়, আপুনি গম পাইছে আমি ক'ৰ পৰা আহিছোঁ? গম পাইছোঁ। ইয়াতে কথা নাপাতোঁ, আপুনি যি কথা পাতিব আছে চব ভিতৰতে পাতিম। হয়, ঠিক আছে, মই খালি এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ। মই ইয়াৰ নহয়, মই আহিব লগা হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা। হয়, আপোনাৰ কথা শুনিছিলোঁ। আপোনাৰ প্ৰব্লেমবিলাক যেতিয়া আমাক কৈছিলে, হয়, তেতিয়া আমি চিন্তা কৰিলোঁ যে মোৰ মাধ্যমত যদি কোনোবা মানুহ দেখা পায়, হয়, সেই মানুহ আপোনাৰ ওচৰলৈ আহক, সহায় হাত বঢ়াওক, হয়, সেইটো আমাৰ আশা। নমস্কাৰ খুৰী, আপুনি কিমান দিন এই ল'ৰাক লৈ পিনে ইমানখিনি কষ্ট কৰি আছে? সি ক্লাছ 6তে দেউতাক ঢুকাইছে। তাৰপিছতে 6ৰ পৰাই মই দেউতাক ঢুকা পাই লোকৰ ঘৰত কাম কৰি মই তাক পঢ়াইছোঁ। তাৰপিছত পঢ়াই পেলাই BA লৈকে পঢ়ালোঁ আৰু মই BA পঢ়াব নোৱাৰিলোঁ, কাৰণ মোৰ ইমান অসুবিধা। লোকৰ ঘৰত কাম নকৰিলে মই এতিয়া খাই আৰু ৰাতিলৈ মোক খাবলৈ চিন্তা। গতিকে তাক মই পঢ়াব নোৱাৰিলোঁ। এতিয়া সিও কাম এখন কৰিবলৈ লাগে। 3 দিন দৌৰিবলৈ যাওঁতে চিজাৰ আছে এটা, চিজাৰ উঠি গ'ল দৌৰোতে। তাৰপিছতে অৱস্থা একেবাৰে কাহিল। তাৰপিছতে চৰকাৰৰ এটা সংস্থাপন পাব মানে চেষ্টা কৰিলেও মানে নোৱাৰোঁ মানে মই, যিহেতু বেমাৰ আজাৰ আছে। ক'ৰবাত মানে চেষ্টা কৰি বিফল হৈ যাব লগা হৈছে। মই এদিন আপোনাৰ আসাম পুলিচৰ কাৰণে মই ট্ৰাই কৰিবলৈ দৌৰিবলৈ গ'লোঁ। সেইদিনাখন আপোনাৰ আহি ৰাতি মোৰ 24বাৰমান চিজাৰ আহিছে। সেইবিলাক গুৱাহাটী গ'লোঁ। গুৱাহাটী যোৱাৰ পিছত যেতিয়া মোৰ গুৱাহাটীৰ পৰা যেতিয়া বিল আহিছে, পইচা দিব পৰা নাই। কমচে কম 50-60 হাজাৰমান টকা ধাৰ হৈছে। ধাৰ লৈ তাৰপিছত ক'ৰ পৰা মাৰিম তাকে চিন্তা কৰি তত পোৱা নাই। ক'ৰবাত এটা কাম বিচাৰি গ'লেও কাম কৰিব নোৱাৰোঁ। বেমাৰ আজাৰ হৈ থাকে, কোনো কামত নলয়। কাম বিচাৰি গ'লেও এতিয়া তাকে চিন্তা কৰি থাকোঁ। পঢ়া শুনাও সেয়া পঢ়িবও নোৱাৰিলোঁ। আপোনাৰ মেট্ৰিক পাছ যেতিয়া কৰোঁ, মেট্ৰিক পাছ কৰাৰ পিছত মোৰ মেট্ৰিক পাছ কৰা দিনাখন মোৰ ঘৰত মানুহ আহিলে একাপ চাহ খুৱাবলৈকো আমাৰ পইচা নাইকিয়া হৈ গৈছে। এনেকুৱা অৱস্থা হৈ যায় আমাৰ। মানে তুমি ক'ব বিচাৰিছা, যেতিয়া তুমি মেট্ৰিক পাছ কৰিছা, সেইদিনাখন তোমাৰ ঘৰত যেই আলহী আহিছিল তোমাৰ খবৰ ল'বলৈ, তেখেতক তোমাৰ খুৱাবলৈ তোমাৰ তাত চাহ একাপ মোক খুৱাবলৈও ৰঙা চাহ মোৰ খুৱাবলৈ পইচা নাছিলে। শক্তি নাছিলে। কান্দি আছে, দেউতাকক ভেটিন গৈ সেৱা কৰিছেগৈ, দেউতা তুমি তাৰ পৰাই আশীৰ্বাদ দিয়া, মই যাতে সফল হ'ল তাৰ অনুসাৰে। কিন্তু মানুহ ইমান আহি আছে, মই চাহ একাপ দিবলৈ চেনি অকণ তাৰ ভিতৰত। তাৰপিছতে আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো মানুহ আহিছে খবৰ ল'বলৈ। তাৰপিছত মই চাহ অকণ দিবলৈ সক্ষম নাই। চাহ দিম ক'ৰ পৰা? মোৰ ইমান সক্ষম। ভিতৰলৈ আপুনি চাওকগৈ, গোটেই ভাঙা টিং ফুটা বাচন পাতি থৈছোঁ মই। আজি 8 বছৰ। এই ক্লাছ 6তে ঢুকাইছে নহয়। 6তে ঢুকাইছে। ইমানেই কষ্ট। লোকৰ ঘৰত মই কাম কৰিব লগা হয়। মই কাম কৰিব যাব নোৱাৰোঁ মোৰ যিহেতু মোৰ দেহা সুস্থ নহয়। তোমাৰ দেহাটো অসুস্থ। তোমাৰ চিজাৰ কিমানবাৰ হৈছে এতিয়ালৈ? এতিয়ালৈ অসংখ্য গণতি কৰিলে মোৰ বহুতবাৰ হৈছে। বহুতবাৰ হৈছে। মেডিকেল ভৰ্তি কৰিব লগা বহুতবাৰ হৈছে। মেডিকেল ভৰ্তি কৰিব লগা হৈছে। তোমাৰ তাত আমি আশা কৰোঁ তোমাৰ তাত মেডিকেল কাগজখিনিও আছে চাগে। মেডিকেল কাগজখিনি আছে, নিশ্চয় তোমাৰ আছে। যিমানখিনি ডক্টৰ দেখাইছিলা বা য'ত দেখাইছিলা, মেডিকেল কাগজখিনি দেখাই দিব পাৰিবা? আছে, পাৰিম। আৰু দুপৰীয়া খোৱা বোৱা আপোনালোকে কৰে নকৰে, বা ৰাতি এনেকৈ কষ্ট কি হৈ আছে? কষ্ট হয়, কিন্তু দিনত খালে ৰাতিলৈ আকৌ কষ্ট, তেনেকুৱা আৰু নিমখ খাব লগা হয়। এনেকুৱাও সমস্যা হৈ যায়। এসাঁজ খালে এসাঁজৰ কাৰণে চিন্তা কৰিব লগা হয়। মায়ে ক'ৰবাত কাৰোবাৰ ঘৰত কাম নকৰিলে খাবলৈ নাপায়। এতিয়া মোৰ ক'ৰবাত কাম কৰিবলৈ যাবলৈ মই নোৱাৰোঁ। তোমাৰ দেহাটোৰ কাৰণে তুমি নোৱাৰা। দেহাটোৰ কাৰণে মই নোৱাৰোঁ কাম কৰিব যাব। এতিয়া তুমি কেনেকুৱা বিচাৰিছা, তোমাক কেনেকুৱা ট্ৰিটমেণ্ট কৰিলে তুমি ভাল হ'বা? ট্ৰিটমেণ্ট এতিয়া হৈ আছে। ট্ৰিটমেণ্ট হোৱাটো এতিয়া মেডিচিন আনিবলৈ হেৰি হয়, চিন্তা কৰি মেডিচিনৰ কাৰণে পইচা নাই, চিন্তা কৰিব সেইটো লগা কাৰণে হয়। তোমাৰ শৰীৰটো আৰু বেছি বেয়া হৈ গৈছে। বেছি বেয়া হৈ গৈছে। যিখিনি ট্ৰিটমেণ্ট পাব লাগে তেনেকুৱা ট্ৰিটমেণ্ট মই সম্পূৰ্ণটো পোৱাগৈ নাই। এতিয়া আপোনাৰ 1 মাহৰ মেডিচিন আনিব গ'লে 10-12 হাজাৰ, 8-10 হাজাৰৰ পৰা ধৰি আপোনাৰ 12 হাজাৰ তেনেকুৱা
পইচা হয় আমাৰ মাহটোত মানে আমি তেনেকৈ চৰকাৰৰ আমাৰ কি পাওঁ অৰুণোদয় তেনেকুৱা আঁচনি পাওঁ পোৱাটো পাওঁ অৰুণোদয় আঁচনি পাওঁ মানে সেইকেইটা আমাৰ নোযোৰে মাহটো চলি মানে আপোনাৰ মেডিচিনেই আনিম তেনেকুৱা টাইপৰ পাওঁ আমি। মানে আপুনি মেডিচিনৰ কাৰণে কোনোবা আগুৱাই আহিছিল নে আপোনাক? নাই, গাঁৱৰ মানুহে মোক এটকাও দিয়া নাই, কিন্তু চৰকাৰৰ পৰা মোক হেৰি 10,000 টকা এটা দিছিল, সেই 10,000 টকা মই মেডিচিন আনিছোঁ। মেডিচিন আছে। এতিয়া যেনেকৈ এবাৰ দিছে। বাবুৱে আমাক ক'লে যে তেখেত বাবুৰ মেডিচিনৰ কাৰণে অসুবিধা হয় প্ৰত্যেক মাহে, তো সেই মেডিচিনৰ কাৰণে আপুনি কাৰোবাৰ ওচৰত সুধিছিলে যে মোক অলপ টকা দিয়ক বা নাই এনেকুৱা নাই কিবা কথা? সুধিছোঁ, নিদিয়ে, কোনো পইচা দিয়া নাই বুলি কয়। মানে কোনো আগুৱা হোৱা নাই নাই আপোনাৰ এইটো পৰিস্থিতিত? নাই, মই মানে সেইটো যেতিয়া মোৰ কাৰণে যোনদিনাখন আপোনাৰ 24 মানে চিজাৰ আহিছিল বুলি কৈছোঁ সেইদিনাখন আপোনাৰ ৰাতিৰ ভিতৰত মোক গুৱাহাটী হস্পিটেল নিব লগা হৈছিল। হস্পিটেল নিওঁতে আপোনাৰ নাৰ্ছিং নিব লগা হৈছিল। নাৰ্ছিং নিওঁতে আপোনাৰ তেতিয়া মোৰ 50,000 60,000 মান টকা মই ধাৰ হ'ল। 70,000 টকা ধাৰ হওঁতে এতিয়া সেই ধাৰে আমি মাৰিব পৰা নাই। আমালৈ ফোন আহি আছে কেতিয়া দিব, আজি দিব কাইলৈ। কোনে ফোন কৰিছে আপোনালৈ? মানে যাৰ পৰা আমি ধাৰলৈ অনা হৈছে আপুনি পইচা। ধাৰত পইচা লৈ গৈছিলে ইয়াৰ পৰা? নহ'লে যে এই নাৰ্ছিঙত হেৰিয়াত ICUত সোমোৱাই দিলে তাক, তাৰপিছত এতিয়া ICUত বিল হৈছে 80,000 85,000 টকা। মই ফোন মাৰি আছোঁ মানে ক'লৈকো এতিয়া পইচা পোৱা নাইকিয়া। তাৰপিছত এজন মানুহে মানে দিলে, দিয়াৰ পিছত কৈছে মোক অমুক মাহত কিন্তু দি দিব লাগিব। মই বোলো হ'ব, মই ল'ৰাটো খালী উলিয়াই আনিবলৈ দিয়ক। এতিয়া এবিঘা মাটি বিক্ৰী কৰিবলৈ বাপেকক মাটি বিক্ৰী কৰি পেলাই ভাল কৰিম বুলি ভাবিছোঁ। কেঞ্চাৰ হৈছিলে বাপেকৰ, তাৰপিছত বাপেকো মৰিলে, মাটি বিঘাও গৈছে। এতিয়া মই ঘৰ দুৱাৰ যদি বিক্ৰী কৰি মই বৃদ্ধাশ্ৰমত থাকিবগৈ লাগিলে কি হ'ব? এতিয়া মানে ভেটিটো বাদে আমি মাটি এবিঘা বিক্ৰী কৰিবলৈ আমাৰ মাটি এবিঘা নাই হাতত। মাটি কথাও নাই আমাৰ হাতত। এতিয়া মাটি বিক্ৰী কৰি পেলাই আমি ট্ৰিটমেণ্ট কৰোঁ বুলি ক'লেও মানে ঘৰৰ ভেটিটোহে আমি বিক্ৰী কৰিবগৈ লাগিব। এতিয়া এনেকুৱা অৱস্থা আমাৰ হৈ আছে। সেইটোৱে মই জনাব বিচাৰিছোঁ, আপোনালোকে ঘৰৰ পৰিস্থিতি চাই লওক। এই খুৰীজনী ঘৰটো দেখা পাইছে, এইটো ৰুমত এতিয়ালৈ খিৰিকী অহা নাই। আৰু এনেকৈ চাব পাৰিলে আপুনি দেখা পাব যে ঘৰৰ কোনটো পৰিৱেশত আছে। সেয়ে মই পিছফালৰ পৰা চব দেখাব বিচাৰিছোঁ যে এইজন খুৰী কেনেকৈ কিটো কষ্টত আছে দেখা পাইছে আপোনালোকে। ইয়াত পানী চানী হ'লে চাগে থকাটো বহুতে অসুবিধা হয়, যিমানখিনি লাগিছে যে পানী চানী হ'লে বহুতেই কষ্ট। আৰু এটা বিশেষ বস্তু দেখাব লগা হৈ আছে, লেট্ৰিনটো হৈ আছে। এইটো চৰকাৰী লেট্ৰিন হ'ব লাগে, নিয়মত এইটো চৰকাৰী লেট্ৰিন হ'ব লাগে। গা ধোৱাও ব্যৱস্থা নাই, এটা মাইকী মানুহ গা ধোৱাৰ ব্যৱস্থা নাই আজিৰ তাৰিখত। ভিতৰৰ পৰিৱেশটো দেখাব পাৰিছে, আপোনালোকে চাব পাৰিছে যিটো পৰিৱেশত থাকে তেখেতসকল। এইটো হ'ল আপোনাৰ প্ৰথম ৰুম, যে আমি কওঁ ড্ৰয়িং ৰুম। এইটো হ'ল তেখেতে ৰাতি থকা ৰুম, সেইটো দেখা পাই আছে। এইটো হ'ল কিটচেন। এই টিনসমূহ যে আপুনি দি থৈ দিছে, এইটো কিহৰ কাৰণে দিছে? এই বৰষুণ পৰে ওপৰৰ পৰা, ওপৰৰ পৰা বৰষুণ পৰে ইয়াত? বৰষুণ পৰে, ইয়াত পৰে আকৌ এই পাকঘৰত পৰে। পাকঘৰত ভাত বনাবলৈও মোৰ অসুবিধা, মানে হেৰি নাই যে, গেছ চেছ নাই মোৰ। চিলিণ্ডাৰ কাৰণে কেতিয়াবা এপ্লাই কৰিছিল নে আপুনি? কৰিছিলোঁ। দিয়া নাই? সেই টাইম মোৰ হেৰি নাছিলে যে, ৰেচন কাৰ্ড নাছিলে। তাৰপিছত ৰেচন কাৰ্ড অহাৰ পিছতে মই মানুহ এজনে মোক ফটো উঠাই নিছিলে। তাৰপিছত নিয়াৰ পিছত এতিয়া একোৱেই দিয়া নাইকিয়া। তো এই চৌকাত ভাত বনাবলৈ আপোনাৰ কষ্টটো হয়? কষ্ট হয়। এই মুখতে বৰষুণ পৰি আছে, ইয়াত পাতি থৈছোঁ। এইখিনিতো বৰষুণ পৰি আছে। ইয়াত এইখিনি বৰষুণ পৰে। আমি সেই দেখাব দিছোঁ, ইয়াত যে পানী পৰি আছে, খুৰী কোৱা মতে ইয়াতো পানী পৰে। ইয়াত পৰে, এতিয়া বৰষুণ এৰিছে যে মই পানীখিনি পেলাই দিলে। ইয়াতো পানী পৰে, পৰে মানে য'ত এনেকৈ টৌ থৈ দিছে মানে তাত পানী পৰে। পানী পৰে, বৰষুণ পৰে, আকৌ ইয়াতো পৰে। কোনোবাদিনাখন বৰষুণ পৰি থাকিলে আমি ভাতো হয়তো ৰাতি যদি বৰষুণ যদি পৰি যায় থাকে, আমি সেইদিনাখন হয়তো অনাহাৰেও থাকি যাব লগা হয়। মানে ভাত খাব নোৱাৰা, ভাত চাত বনাব নোৱাৰা। কোনোবাদিনাখনতো খটাৰ পৰা 2-3 দিনলৈ বৰষুণ মাৰি থাকে। তেনেকুৱা সময়ত আমি ভাত খাব কোনোবাদিনাখন ৰাতিও নহাই থাকি যাব লাগে। সেয়ে শুনা পাইছে চাগে, মানে 2-3 দিন যদি বৰষুণ পৰে তেখেতে লঘোণে থাকিব লাগে, লঘোণে পাৰ কৰিব লাগে দিন ৰাতি সমানে। তেখেতে চাগে পানী খাই পাৰ কৰিব লাগিব, বা ঘৰত অহা বস্তু যিকোনো বস্তু বিস্কুট টিস্কুট থাকে সেইবিলাক দি পাৰ কৰিব লাগে। সেনেকুৱাইতো হৈছে। এতিয়া এইটো আমাৰ যিটো ভিডিঅ' বনাই আছোঁ আপোনাৰ কাৰণে, সেই ভিডিঅ'ৰ জৰিয়তে আপুনি কিবা ক'ব বিচাৰে নেকি ৰাইজক? মই ক'ব বিচাৰোঁ মানে যে ৰাইজে যাতে মোক অকণ সুবিধা দিয়ে আৰু যাতে সহায় কৰে। সহায় কেনেকুৱা সহায় লাগে আপোনাক? সহায় মানে মই এতিয়া যিখিনি মোৰ মানে অসুবিধা হৈ আছে, সেই অসুবিধাখিনি যাতে ৰাইজে মোক অকণ পূৰ কৰিবলৈ মোক সহায় কৰে।
মোৰ যিহেতু মই এটা এজন অসুস্থ ল'ৰা আৰু মইতো কোনো এটা সংস্থাপন পোৱা নাই, মোৰ যাতে ৰাইজে এতিয়া সংস্থাপন এটা যাতে মই যাতে পাব পাৰোঁ মই এইটোৱে বিচাৰোঁ। সেইটোৱে মানে মই ইয়াতে ক'ব বিচাৰিছোঁ, এই ল'ৰাজনক, এই ভাইটিজনক কোনোবাই যে কৰ্মস্থানত ৰাখে, সেই মোৰ অনুৰোধ। তেখেতে যদি কৰ্মস্থানত যায় হয়তো এই ঘৰখনত উন্নতি অলপ হ'ব। তেখেতে পোৱা টকা দি পিনে হয়তো মাকক গেছটো আনি দিব, সেই চৌকাৰ পৰা গৈ চিলিণ্ডাৰত যাব, তেতিয়া হয়তো সেই যে ভাইটিজনে ক'লে যে 2-3 দিন লঘোণত থকা পৰিস্থিতিটো সন্মুখীন নহ'ব, হয়নে? তো আমি আশা কৰোঁ তুমি চাকৰি কিবা এটা কাম পাবা, কৰ্মস্থানত তোমাক কোনোবাই সোমাই দিব। সৰুৰ পৰাতো মই সেই চাকৰি এৰিম বুলি কৈছিলোঁ, কিন্তু মোক ভগৱানে মোক বহুত বেমাৰ দিয়ে মোক জীৱনটো মানে মই সৰস্বতী মোৰ বেমাৰ হোৱাৰ কাৰণে মানে মই চৰকাৰৰ সংস্থাপনত মই যাব নোৱাৰিলোঁ। আপোনাৰ মই চৰকাৰী চাকৰি দি আছে, পুলিচ হওক কিবা হওক বহুত দি আছে, সেই সংস্থাপনত যাবলৈকে মোৰ মানে এটা হেৰি আছিলে, আশা আছিলে। সেই আশাতে গৈ মই ফিল্ডত 2 দিনমান ৰানিং কৰিলোঁ, ৰানিং কৰাৰ পিছতে মই আহি ইয়াত বেমাৰ হৈ গ'ল। এনেকুৱা ক্ষেত্ৰতে মই চৰকাৰৰ ওচৰত কৰ্ম সংস্থাপন মই যাব নোৱাৰিলোঁ। এইবিলাক ৰিপৰ্ট আছে, এইটো এটা বিল আছে 1000 rupees, এইটো এটা আছে 300। এটাই অনুৰোধ, আপোনালোকে যদি 1 টকা 2 টকা দি সহায় কৰে সেইটোৰ কাৰণে বহুত হ'ব। আৰু এই ভাইটিজন ট্ৰিটমেণ্ট কৰিব পাৰিব। আপোনালোকে এমাউণ্টটো দেখা পাইছে চাগে, 1,35,000 টকা ট্ৰিটমেণ্ট কৰোঁতে হৈছিল। আৰু ডক্টৰে কৈছিল 1 দিন থাকিবলৈ, আৰু তেখেতসকলৰ ওচৰত পইচা নাছিল, তো ট্ৰিটমেণ্ট আধাতে শেষ কৰিব লগা হৈ গ'ল। আৰু সেই পইচা আজি তাৰিখলৈও ঋণ কৰি পিনে ধাৰ কৰি পিনে লৈ গৈছিল, সেই পইচা আজি তাৰিখলৈ দিয়ে আছে। সিহঁতে ধাৰটোৱে শেষ কৰিব পৰা নাই। আজি যদি ভগৱান নকৰক আকৌ যদি কেইদিনমান পিছত আকৌ যদি হয়, সিহঁতে চাগে ঘৰত মেডিকেল লৈ যাব নোৱাৰে, ঘৰতে ৰাখিব লাগিব। সেয়ে আপোনালোকক কৈছোঁ যে আমি এইটো ভিডিঅ' লাষ্টত তেখেতৰ আপোনালোক কোন হয় যাৰ QR ক'ডটো দিব? আপোনাৰ নিজৰ বৌৰে? সেই বৌজনৰ QR ক'ডটো আৰু বেংক ডিটেইলছ দিয়া হ'ব। আপোনালোকে যদি পাৰে 1 টকা 2 টকাকৈ সেই দুয়োগৰাকী মানুহজনক, খুৰী আৰু বাবুক আপোনালোকে হেল্প কৰক ট্ৰিটমেণ্টৰ কাৰণে, সেই মোৰ অনুৰোধ। ভাইটি তোমাৰ কি অসুবিধা হৈ আছে? মোৰ চিজাৰ হৈছিলে, চিজাৰ হওঁতে আপোনাৰ মোৰ গুৱাহাটী যেতিয়া GNRC আছিলে তাতে মোৰ মানে ট্ৰিটমেণ্ট চলিছিলে। আপোনাৰ যেতিয়া মোৰ ICUত ভৰ্তি কৰিবলগীয়া হৈছিলে, ICUত ভৰ্তি কৰিবলগীয়া হওঁতে আপোনাৰ যিমান দিন ৰাখিব লগা হৈছিলে সিমান মই ট্ৰিটমেণ্ট পোৱা নাছিলোঁ। আধৰুৱাতে মই মানে গুচি আহিব লগা হৈছিলে। তাৰপৰা ৰিলিজ লৈ পেলাই, ৰিলিজ লোৱাৰ পিছত মই এতিয়া যিহেতু সম্পূৰ্ণ সুস্থই হ'ব পৰা নাই, ক'ৰবাত মই কাম কৰিব গ'লেও মানে ক'ৰবাত বাটত ওলাই যাব দিবলৈও মোৰ মা ভয় কৰে। ক'ৰবাত মানে সন্ধিয়া হ'লেও মই এফালে ওলাই যাব নোৱাৰোঁ, এনেকুৱা এবাৰ মোৰ অৱস্থা হৈ গৈছিল। আপোনাক যদি এতিয়া সহায় কৰিব লগা হয়, কেনেকৈ সহায় কৰিলে আপুনি ভাল পাব? হয় মানে কোনোবাই 10 টকা 20 টকা যিমানেই নিদি পেলাই আমাৰ দুটাক যাতে সহায় কৰে, সেইটোৱে মোৰ মানে ৰাইজলৈ মোৰ অনুৰোধ। আপুনি 10 টকা 1 টকা 2 টকা দি পিনে সহায় কৰিব দিছে? সহায় কৰিব দিছোঁ, কাৰণ মোৰ ঘৰখন নচলে। ল'ৰাটো যাতে 1 টকা 2 টকাই দি পেলাই যাতে ল'ৰাটো মোক অসুস্থ কৰি মানে ঔষধকেইটা আনিব পাৰোঁ, যে ল'ৰাটো সুস্থ কৰিব পাৰোঁ। প্ৰতি মাহৰ সুস্থ মানে 8,000 10,000 টকা সেই পইচাটো মানে সহায় কৰিলে আপোনাৰ ভাল হয়? হয় ল'ৰাটোৰ কাৰণে। কাৰণ মই যিহেতু ক'লো সংস্থাপন নাপাওঁ, মোৰ বিশেষকৈ এটা সংস্থাপন জৰুৰী। সংস্থাপন মই ক'তো এটা নোপোৱা হ'লেও কোনো মানে মোৰ ক'তো ওলাই যাবলৈ মোক কোনেনো কাম দিব, মোৰ যিহেতু চিজাৰ থকা এজন পেচেণ্ট, মোৰ এটা সংস্থাপন পালে মই আৰু ভাল পাওঁ। এইখিনি ধৰক, ধৰিছে এইখিনি বাবু ধৰা, এই বিস্কুট টিস্কুটবিলাক আছে লৈ যাবা, ঠিক আছে? ভিতৰত লৈ যাবা, এইখিনি শেষ কৰি দিয়া।